মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ স্পন্দন কিতাপৰ পঞ্চম অধ্যায় পাঠ 1 অতুল্য অসম নামৰ পদ্যটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। আমি প্ৰথমতে এবাৰ পদ্যটি পঢ়ি লম, তাৰ পিছত আমি বুজিবলৈ চেষ্টা কৰিম। যদি তোমালোকে পদ্যটি মন দি শুনা তেতিয়াহ'লে আমাৰ অসমৰ ঐতিহ্যৰ বিষয়ে বহু কথাই জানিব পাৰিবা আৰু পিছফালে দিয়া প্ৰশ্ন উত্তৰখিনি তোমালোকে নিজেই কৰিব পৰা হবা। গতিকে তোমালোকে মনোযোগেৰে শুনি যোৱা। চোৱা পাঠ 1 অতুল্য অসম। তোমালোকে তৃতীয় শ্ৰেণীৰ চৰাইদেউ ভ্ৰমণ পাঠটিত আমাৰ ঐতিহ্য সম্পৰ্কে কিছু কথা জানি আহিছা। আমাৰ ৰাজ্যখনত ঐতিহ্যৰে ভৰা বহু ঠাই আছে। সেই ঠাইবোৰ ভ্ৰমণ কৰিবলৈ আমাৰ ৰাজ্যৰ লগতে ভাৰতৰ আন ঠাইৰ আৰু বিদেশৰ পৰ্যটকো প্ৰতি বছৰে অসমলৈ আহে। পদ্যটোত অসমৰ ঐতিহ্যৰে ভৰা বিভিন্ন স্থানৰ বিষয়ে কোৱা হৈছে, পঢ়ো আহা। এতিয়া চোৱা, এই কবিতাটিত আমাক অসমৰ ঐতিহ্য, সংস্কৃতি, ধৰ্মীয় সম্প্ৰীতি, বীৰত্ব আৰু বিখ্যাত স্থানসমূহৰ কথা কোৱা হৈছে। গতিকে আমি এবাৰ কবিতাটি পঢ়ি যাম, তাৰপিছত আমি বুজিবলৈ চেষ্টা কৰিম। চোৱা, পঢ়ো আৰু আবৃত্তি কৰো আহা। এদিন গধূলি জুহালত বহে ককা আৰু সৰু নাতি, কথাৰ মাজেৰে ককাই বখানে অসম দেশৰ কীৰ্তি। ভীষ্মক ৰজাৰ কুন্দিল নগৰ পূব দিশে অসমৰ, চৰাইদেউত মৈদাম আছে আহোম ৰাজত্বৰ। শিৱসাগৰত ৰংঘৰ আছে আৰু কাৰেং দল, আজান পীৰৰ দৰগাহত বয় সম্প্ৰীতিৰে থল। আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটতেই ৰল, আমাৰ সেনাই নামানিলেখেও মোগল উভতি গল। সংস্কৃতিৰ পীঠ মাজুলীৰ ৰাস পৃথিৱীতেই জনাজাত, মৃৎশিল্প খ্যাত শালমৰা গাঁও আছে জিলিকি তাত। ঢকুৱাখনাৰ মুগাফাট বিহু নৰোৱা বাসুদেৱ থান, লেটেকুপুখুৰী মাধৱদেৱৰ আৱিৰ্ভাৱৰ স্থান। শোণিতপুৰত আছে অগ্নিগড় বানৰ গৰিমা গাই, আমাৰ গৌৰৱ কাজিৰঙাখন বিশ্ব ঐতিহ্যৰ ঠাই। ডিমা হাছাওত ডিমাছা ৰজাৰ ৰাজধানী মাইবং, মৰিগাঁৱৰ ৰং জোনবিল মেলা যাদুনগৰী মায়ং। নীলাচলতেই কামাখ্যা মন্দিৰ পঞ্চতীৰ্থ হাজোত, পাটবাউসীত গুৰু দুজনাৰ ভকতিৰ বয় স্ৰোত। শুৱালকুছিত পাটৰ কাপোৰ সৰ্থেবাৰীত কাঁহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কৃষকৰ সৎ খা। ধুবুৰী জিলিকে টেগ বাহাদুৰ নেতাই ধুবুনী ঘাট, বৰাকখুৱনী ভুৱন মোহন পবিত্ৰ তীৰ্থ তাত। আলচখামৰী ককাই কলে দিবা সোণামুৱা মন, ইয়াৰ উপৰি বহু ঐতিহ্যৰ ভঁৰাল অসমখন। এতিয়া চোৱা, অতুল্য অসম। অতুল্য অসম মানে হৈছে, অতুল্য মানে হৈছে অতুলনীয়, মানে যাক আমি কাৰো লগতে তুলনা কৰিব নোৱাৰো, মানে সকলোতকে ওপৰত বা আগত, হয়নে? আমাৰ অসমখন অতুলনীয় হয়, আমি অসমক কাৰোৱে লগত তুলনা কৰিব নোৱাৰো। এতিয়া চোৱা, এদিন গধূলি জুহালত বহে ককা আৰু সৰু নাতি। এতিয়া চোৱা, আমি ইয়াত দেখিছো এওঁ ককা দেউতা হয়, হয়নে? আৰু এয়া সৰু নাতি। এওঁলোক ক'ত বহিছে? জুহালত বহিছে, মানে জুইৰ কাষত বহিছে। কথাৰ মাজেৰে ককাই বখানে অসম দেশৰ কীৰ্তি। তাৰপিছত কথা পাতোতে পাতোতে ককাই সৰু নাতি ল'ৰাজনক আমাৰ অসম দেশৰ কীৰ্তিৰ বিষয়ে কৈছে। ভীষ্মক ৰজাৰ কুন্দিল নগৰ পূব দিশে অসমৰ। ককাই কৈছে যে আমাৰ অসমখনৰ পূব দিশে কি আছে? ভীষ্মক ৰজাৰ কুন্দিল নগৰ আছে। চৰাইদেউত মৈদাম আছে আহোম ৰাজত্বৰ, আৰু চৰাইদেউত কি আছে? আহোম ৰাজত্বৰ মৈদাম আছে। শিৱসাগৰত ৰংঘৰ আছে আৰু কাৰেং দল। শিৱসাগৰত কি আছে? ৰংঘৰ আৰু কাৰেং দল আছে, হয়নে?
আজান পীৰৰ দৰগাহত বয় সম্প্ৰীতিৰে থল। আৰু শিৱসাগৰৰ আজান পীৰৰ দৰগাহত সকলো ধৰ্ম সংস্কৃতিৰ লোকসকলে মিলাপ্ৰীতিৰে যোৱা আমি দেখো, হয়নে? আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটতে ৰল। আহোম ৰাজ্যৰ শেষৰখন ৰাজধানী হৈছে যোৰহাট। আমাৰ সেনাই নামানিলে সেও মোগল উভতি গল। আৰু মোগলৰ লগত যুদ্ধ লাগোতে আমাৰ আহোম সেনাই মোগলক পৰাস্ত কৰি তেওঁলোকক আকৌ উভতাই পঠিয়ালে, হয়নে? এতিয়া চোৱা, সংস্কৃতিৰ পীঠ মাজুলীৰ ৰাস পৃথিৱীতে জনাজাত। মাজুলীৰ ৰাস পৃথিৱীতে জনাজাত, হয়নে? সকলো মানুহে মাজুলীৰ ৰাসৰ বিষয়ে জানে। আৰু মাজুলীত খুব ধুনীয়াকে ৰাস পতা হয়, হয়নে? মৃৎশিল্প খ্যাত শালমৰা গাঁও আছে জিলিকি তাত। আৰু মাজুলীত কি আছে? মৃৎশিল্প মানে মাটিৰে সামগ্ৰী গঢ়া শালমৰা গাঁও আছে, হয়নে? মাজুলীৰ এই শালমৰা গাঁৱত কি কৰে? মৃৎশিল্প মানে মাটিৰ বাচন বৰ্তন আদি গঢ়া হয়, হয়নে? ঢকুৱাখানাৰ মুগা ফাট বিহু নৰুৱা বাসুদেৱ থান। আৰু ঢকুৱাখানা কিহৰ কাৰণে বিখ্যাত জানানে? মুগাৰ বাবে আৰু ফাট বিহুৰ বাবে। নৰুৱা বাসুদেৱ থান আৰু ঢকুৱাখানাত নৰুৱা বাসুদেৱ থানো আছে। লেটেকু পুখুৰী মাধৱদেৱৰ আবিৰ্ভাৱৰ স্থান। আৰু লেটেকু পুখুৰীত আমাৰ মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল, এইটো আমি সকলোৱে জানো, হয়নে? শোণিতপুৰত আছে অগ্নিগড় বানৰ গৰিমা গাই। আৰু শোণিতপুৰ মানে তেজপুৰত কি আছে? অগ্নিগড় পাহাৰ আছে, হয়নে? এই অগ্নিগড় পাহাৰটো কোনে বনাইছিল জানানে? বান ৰজাই বনাইছিল। তেওঁৰ জীয়ৰী উষাক তাত সুৰক্ষিতভাৱে ৰাখিবলৈ অগ্নিগড় পাহাৰ বনাইছিল। আমাৰ গৌৰৱ কাজিৰঙাখন বিশ্ব ঐতিহ্যৰ ঠাই। আৰু কাজিৰঙাৰ বিষয়ে তোমালোকে জানাই, হয়নে? আমাৰ কাজিৰঙাখন আমাৰ গৌৰৱ হয় আৰু বিশ্ব ঐতিহ্যৰ ঠাই হয়, হয়নে? ডিমা হাছাওত ডিমাছা ৰজাৰ ৰাজধানী মাইবং। এতিয়া চোৱা, ডিমা হাছাওৰ ৰাজধানী কি? মাইবং। মৰিগাঁৱৰ ৰং জোনবিল মেলা যাদু নগৰী মায়ং। আৰু মৰিগাঁৱৰ ৰং জোনবিল মেলা মানে মৰিগাঁৱত বিখ্যাত জোনবিল মেলা পতা হয়, হয়নে? যাদু নগৰী মায়ং। আৰু মায়ঙক যাদু নগৰী বুলি কোৱা হয়। মায়ঙত বহু বেজ আছে যিসকলে যাদু কৰিব জানে। তোমালোকে জুবিনদাৰ গান এটা শুনিছা চাগে, মায়ঙৰে বেজ বুলি, হয়নে? মায়ঙত যাদু কৰিব জনা বহু বেজ আছে বুলি কয়। নীলাচলতেই কামাখ্যা মন্দিৰ পঞ্চতীৰ্থ হাজোত। আৰু নীলাচল পাহাৰত কি আছে? আমাৰ কামাখ্যা মন্দিৰ আছে। আৰু হাজোত পঞ্চতীৰ্থ আছে। পাটবাউসীত গুৰু দুজনাৰ ভকতিৰ বয় শ্ৰুত। বৰপেটাৰ পাটবাউসী সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ ভকতিৰ শ্ৰুত বয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসী সত্ৰত তেওঁৰ জীৱনৰ 18 বছৰ 6 মাহ কাল অতিবাহিত কৰিছিল। শুৱালকুছিত পাটৰ কাপোৰ, সৰ্থেবাৰীত কাঁহ। আৰু শুৱালকুছি কিহৰ কাৰণে বিখ্যাত? পাটৰ কাপোৰৰ বাবে। আৰু সৰ্থেবাৰী কাঁহৰ বাচন বৰ্তনৰ বাবে, হয়নে? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কৃষকৰ সৎসাহ। পথৰুঘাটৰ লগত কৃষকসকলৰ ত্যাগ আৰু সাহসৰ কথা জড়িত হৈ আছে, হয়নে? ব্ৰিটিছসকলে কি কৰিছিলে? কৃষকসকলৰ পৰা বেছিকে কৰ আদায় কৰিছিলে। কৃষকসকলে তেজ পানী কৰি খেতি কৰাৰ পিছতো তেওঁলোকৰ হাতত একো নাথাকিছিল। তেতিয়া তেওঁলোকে ব্ৰিটিছসকলৰ বিৰুদ্ধে এখন বিদ্ৰোহ কৰিছিল। আৰু এই বিদ্ৰোহত বহু কৃষকসকলে নিজৰ জীৱন দান দিবলগীয়া হৈছিল। তেওঁলোক আমাৰ দেশখনৰ বাবে শ্বহীদ হৈছিল। ধুবুৰী জিলিকে টেগ বাহাদুৰ নেতাই ধুবুনী ঘাট। ধুবুৰীত কি আছে? টেগ বাহাদুৰ গুৰুদ্বাৰে আছে আৰু নেতাই ধুবুনী ঘাট আছে, হয়নে? বৰাকখুৱনী ভুৱন মোহন পবিত্ৰ তীৰ্থ তাত। আৰু বৰাকত ভুৱন মোহন পাহাৰ আছে য'ত ভক্তসকল মহাদেৱক দৰ্শন কৰিবলৈ যায়। শিৱৰাত্ৰিৰ দিনাখন ভুৱন মোহন পাহাৰত লাখ লাখ ভক্তসকল মহাদেৱক
দৰ্শন কৰিবলৈ যায়। আলচ খামৰি ককাই কলে দিবা শুনামোৱা মন, আৰু সকলো আলোচনাৰ অন্তত ককাই কলে যে শুন মন দিবা বুলি নাতি ল'ৰাজনক কলে। ইয়াৰ উপৰি বহু ঐতিহ্যৰ ভঁৰাল অসমখন। এই ঐতিহ্যখিনিৰ বাহিৰেও আমাৰ অসমখনত আৰু বহু ঐতিহ্য আছে বুলি ককাই নাতি ল'ৰাক কলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এয়া নিশ্চয় বুজি পাইছা। যদি বুজিবলৈ কিবা অসুবিধা পোৱা তেতিয়াহ'লে কমেণ্ট কৰি সুধিব পাৰা। আৰু আমাৰ বাকী ৰৈ যোৱা কাৰ্যকলাপখিনি আমি পৰৱৰ্তী ভিডিঅ'ত কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।